মঞ্চৰ তলত এনেকা পানী হৈ আছে বাইক চাবাইছো এখন আমি এখন যদি লৈ আপুনি মানে ছোৱালীবিলাকৰ আগেদি যায় না ছোৱালী পাগল হৈ যাব বিদ্য হৈছে ভাইচোন কুছ জ্যাদা नहीं हो गया এইখন যদি কাৰোবাক লাগে আহক এক পিছে আছে 20-25 হাজাৰ টকা লৈ আহক পকেটত আৰু এইখন ফাইনেন্স কৰি ওলাই লৈ যায় পুৰা একদম ৰাইড কৰক এইফালে মঞ্চৰ কাম চলি আছে ইয়া হেল্ল' গাইজ কি খবৰ মানে বহুত দিনে হ'ল ইউটিউবত লং ভিডিঅ' দিয়া নাই মানে বাদে দিয়া নিচিনা হৈছিলে আৰু তো আপোনালোকে চৰ্ট ভিডিঅ'ত কমেণ্ট কৰি আছিলে দাদা লং ভিডিঅ' লাগে বুলি সেইকাৰণে আপোনালোকৰ দাবীত মানে লং ভিডিঅ' বনাবা আজিৰ পৰা আৰু আৰম্ভ কৰি দিলোঁ মানে ৰেগুলাৰ নিদিওঁ আৰু ইমান মানে মাজে মাজে দি থাকিম আৰু মানে এনেকৈ ডাইৰেক্টলি মানে বাদ নিদিওঁ আৰু তো মানে কি ক'ম বহুত দিন লং ভিডিঅ' বনা নাই না নাজানাই হৈ গৈছোঁ কথা ক'বা তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ এইফালে আমাৰ চিৰিমুটিয়ে বিহুৰ কাপোৰ খুজি আছে আজি কেই তাৰিখ হ'ল 11, 12, 13 মাজত দুদিন আছে কি লাগে লাগে তো অলপ পাছত মানে মাত দি নহ'ব পাৰে আৰু মানে খং উঠি গ'লে চিৰিমুটি মাতি নিদিব পাৰে মোক বাকী কাপোৰটো পাছত লওক বাৰু এতিয়া এটা কাম আছে গাঁৱত যাব লাগে মানে কিবাবিলাক কাম কৰে ৰাইজে কি কাম কৰে দেখা চৰ তাকে লাগি যাই আছোঁ আগে তাকে যাং আৰু গাইজ এইকেইদিন ধাৰাসাৰ বৰষুণ পৰাৰ ফলত এই পথাৰবিলাক গোটেই পানী হৈ গৈছে এয়া পানী হৈ গৈছে কিন্তু বেছিকৈ বৰষুণ পৰাৰ কাৰণে আমাৰ এটা বিৰাট ডাঙৰ সমস্যা হৈছে দেখাই আছোঁ আৰু কি সমস্যা হৈছে সমস্যাটো মানে এনেকা আমাৰ এইখিনি জেগাত মানে বিহু হ'লা হয় এতিয়া মানে বৰষুণ পৰাই পানী জমা হৈ গৈছে এতিয়া পানীখিনি মেচিনত দি সিঁচিলেও নুশুকোৱা হৈছে তাৰমানে এতিয়া মঞ্চখন ক'ত নিয়া যায় তাকে মানে এই মানুহগিলা আলোচনা কৰি আছে এইফালে ওলাই ফেলে এইগিলা ডিছকাছ কৰি আছে কি কৰা যায় মানে ব্ৰেইন বেয়া হৈ গৈছে আজি 11 তাৰিখ কালি দিনটো পৰহি দিনটো আছে 14 এপ্ৰিলৰ দিনা বিহু এতিয়া কি কৰা যায় এই মঞ্চৰ তলত এনেকা পানী হৈ আছে এতিয়া বিহু হ'ব না বতৰে যে এইবাৰ কি দেখালা প্ৰত্যেক বছৰে এইখিনি জেগাতে বিহু হ'বতো এনেকা পানী হোৱা নাছিলে এইবাৰ মানে কি হ'ল নাজানো আৰু যি হয় দেখা যাব পাছত চাওঁ ন কি কৰে কি নকৰে ৰাইজে আৰু এতিয়া মঞ্চৰ কাম চলি আছে মানে এইপাৰৰ পৰা সেইপাৰে লৈ যাই আছে আৰু ৰাস্তাৰ তো মোৰ মানে এটা কাম ওলাল মানে বকত যাব লগা তাকে এতিয়া মই ঘৰত আহি গা পা ধুই এতিয়া বকত যাব ওলাইছোঁ আৰু কি কৰিব যাই আছোঁ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে নিশ্চয় গম পাব তো এতিয়া চলো বকলৈকে যাওঁ বৰ্তমান বকৰ পৰিস্থিতি যদি ৰ'দ দি থাকে ধূলা আৰু যদি বৰষুণ পৰে বোকা আৰু এই ইয়াত একদম দেখাই নাপায় এই কি এনেকা পৰিৱেশ আৰু বকৰ বৰ্তমান এতিয়া মানে বকৰ পৰিৱেশটো কেতিয়া ভাল হয় নাজানো মানে এইকেইদিন বকত আহোঁ বুলি মানে চিন্তা লাগি যায় আৰু বৰষুণ পৰা বতৰতো চিন্তা লাগে আৰু এই ৰ'দ দিয়া বতৰতো চিন্তা লাগে মানে মাথা গৰম হৈ যায় এই দেখিছা নাই ওলা গাইজ আমি যে বকত অহাৰ কাৰণটো হ'ল আমাৰ চাৰে বেলে এখন বাইক চাব মানে বাজাজৰ বেলে আৰু চবচে ভাল লগা বাইকখনে হৈছে 150 ডুৱেল চিটৰ খান নেকি হা তো সেইখন মানে চাব যাই আছোঁ আমি বকৰ এটা ডিলাৰত তো কিমান ডাউন পে'মেণ্ট দিব লাগে কি দিব লাগে মানে ছাৰে মানে বহুত কিমান দিনৰ পৰা মানে ল'ম বুলি ভাবিছিলোঁ চাৰিখন बहुत दिन 3 বছৰমান হ'ল 3 বছৰৰ মূৰত তাতে চাব যায় বাইকখন ল'বা বাজাজৰ তোৰ সেইকাৰণে ফেভৰেট আৰু মানে কি আৰু বেলেগ কোম্পানীৰ ধৰি লওক ৰয়েল এনফিল্ডৰ হান্টাৰ তো আজি মানে হেৰিখনকে চাবি আৰু 150খনকে চাবি নেকি তো চলো এতিয়া যাই আছোঁ এই পাওঁ আৰু বেছি দূৰ নাই এই আৰু গাড়ীৰ যি জাম একদম ট্ৰেফিক জল্দি হোৱা কৰিব লাগে কামবিলাক ৰাস্তাবিলাক নহ'লে ইয়াৰ বোকা এই ৰাস্তাতে এনেকা পুখুৰী হৈ আছে এনেকা পুখুৰী হৈ আছে ৰাস্তাতে এতিয়া কৈ মাছ ওলালে আৰু কৈ মাছৰ কথা ক'লে এটা কথা হয় কৈ মাছৰ এটা কওঁতে আৰু যোৱাকালি যি ঘটনা ঘটিছে আমাৰ গাঁৱত ইয়াতকৈ আৰু বেদনা কিবা লাগে এই চিটুৱেশ্যন বহুত এই গাড়ীৰ পাছে ধূলা এই বহাগৰ মাহ পৰে আৰু 2-3 দিন আছে আৰু পৰে আৰু এই বতৰটো যদি ধূলা হয় ৰাস্তাত চানা এইয়া তো বকৰ মস্ত ধূলা খাই আহি গ'লোঁ আমি বাজাজৰ ডিলাৰটো এইটো মানে মেটেল বাইক বাজাজ মানে ইয়াতে আমাৰ ভাইৰ মানে 3 বছৰৰ পচন্দৰ বাইক পালচাৰ 150 ডাবল ডিচৰ বাইকখন এতিয়া চাম ভিতৰত যাই পেলাই কেনেকুৱা ফিলিং হৈ আছে ভাই ভালে লাগিব তো এইটোৱে ডিলাৰটো এতিয়া চলো ইয়াতে আছে কিছুমান বাইক বাহিৰত কিন্তু বাহিৰৰ গেলা নাচাম আমি নাকি দোষ আমি ভিতৰত চাম ভিতৰত ব'ল চলো ভিতৰত এণ্ট্ৰি কৰিলোঁ এইফালে ভণ্টি নে বাইক চাব আহিছোঁ এখন আমি থেংক ইউ তো বাইক চাব লাগে এতিয়া ইয়াৰ পৰা বাইক দেখা পাইছোঁ এইখন দেখা পালোঁ প্ৰথমতে পালচাৰ 220 এইখনতো চইচত নাই এইখন মই শুনাত আৰু মানে এইফালে মডেলটো বন্ধ হৈছে আৰু NS 400টো কি কয় বন্ধ হৈছে ইয়াতে মানে ইখানে মাত্ৰ এখন আছে তো কাৰোবাক যদি লাগে
মানে পালচাৰ NS 400 এক পিচি আছে এই বকৰ বাজাজ মেটেল বাইক বাজাজত এখনে মাত্ৰ আছে এইখনে এক পিচ আছে কাৰোবাক যদি লাগে ইমিডিয়েট আহি এইখন ল'ব আৰু মানে বম বাইক মানে এইখন যদি লৈ আপুনি মানে ছোৱালীবিলাকৰ আগেদি যায় না ছোৱালী পাগল হৈ যাব বৃদ্ধ হৈছে আপোনালোক भाई साहब कुछ ज्यादा नहीं हो गया ये? তো আশা কৰা এইখন লগাৰ ফটাফট এক পিচ আছে গাইজ মানে এটা মানে গুড নিউজ আহিছে মানে যিহেতু ময়ো 180 বাইকে চলাওঁ মানে আমাৰ 180 বাইকৰ কি কয় হেৰিটো বন্ধ হৈছিল আৰু 180 বাইকৰ মানে সেই মডেলটো বন্ধ হৈ গৈছিল এতিয়া নতুনকৈ আৰু জন্ম পাব লাগিব লাগিব নতুনকৈ মানে আহিছে আৰু মাৰ্কেটত এইখন মানে ইয়াৰ প্ৰাইচটো কিমান কি এতিয়া বৰ্তমান সেই হোৱা নাই আৰু মানে কিন্তু নতুনকৈ লঞ্চ হৈছে আৰু কিন্তু বাইকখন মজা লগা হৈছে আৰু এডাল চা না এই চালে এডাল কি কয় ভাই अबे साले চাইলেঞ্চাৰডাল চালে কি বম ডাঙৰ বে 220 খনৰ নিচিনা দিছে না একদম সেম দিছে এইফালে আৰু ডিছকাউণ্ট কি বেলেগ ধৰণৰ দিছেচোন ৱাও বাইকখন কিন্তু বম লাগছে ডাবল এবিএছ আছে ইফালে সিফালে আছে নেকি নে বাইকখন ভাল লাগিছে খালি এইটো ছিংগল চিটাৰ দিছে আৰু মানে ডাবল চিটাৰ দিয়া নাই আৰু এইফালে বাইকখন এনেকা আৰু মজা এইখন যদি হেন আপোনালোকে পালচাৰ 220 লয় মানে ফাইনেন্স কৰে ডাউন পে'মেণ্ট কিমান দিব লাগিব মইতো ভালকৈ নাজানো তো দাদা আছে দাদাৰ মুখৰ পৰা শুনো দাদা এইখন যদি লয় যেনিবা ফাইনেন্স কৰিলে ডাউন পে'মেণ্ট কিমান দিব লাগে আপোনাৰ যদি চিভিল অকে থাকে মিনিমাম 20-25 টাকাত এই গাড়ীখন লৈ যাব 220 আচ্ছা আৰু মানে এই গম পাইছোঁ এইখন মানে পালচাৰ NS 400খনটো মডেলটোতো এতিয়া বনে হৈ গৈছে নাই না মাৰ্কেটত মানে আপোনালোকৰ হাতত এইখন আছে তো এইখন যদি ফাইনেন্স কৰে কোনোবাই ফাইনেন্সত লয় এইখনত মানে ডাউন পে'মেণ্ট কিমান দিব লাগিব একদম কম ডাউন পে'মেণ্ট ওলাই দিম আমি মিনিমাম 20-25 টাকা যিমান কমত হয় আমি ওলাই দিম 20-25 টাকাত অ' মাই গড এইখন যদি কাৰোবাক লাগে আহক এক পিছে আছে 20-25 টাকা লৈ আহক পকেটত আৰু এইখন ফাইনেন্স কৰি ওলাই লৈ যায় পুৰা একদম ৰাইড কৰক আৰু মজাকে আৰু এইখন NS 160খন এগুলো আপোনাৰ এনেকুৱা মানত ওলাই যাব 20 মানত ওলাই যাব আপোনাৰ চিভিল লগা থাকে আচ্ছা আচ্ছা ওলাই যাব আৰু যিমান কমতে আমি ওলাই দিম আৰু আচ্ছা আচ্ছা সেইটোৱে হয় আৰু কিছুমানে কি হয় আহে ল'বা কিন্তু চিভিল বেয়া থাকে সেইকাৰণে বাইক ল'ব নোৱাৰে যদি আপোনাৰ ভাল চিভিল আছে তেনেহ'লে এই বাইকবিলাক মানে 20,000 টাকা মানে সেই কি কয় ডাউন পে'মেণ্ট দিলে ওলাই যায় আৰু না তো মজা তো বিহুৰ আগে কিবা অফাৰো থাকে তাতে যদি হেন বিহুৰ আগত কোনোবাই আপোনালোকৰ এই ভিডিঅ'ত বাইক ল'ব আহে কেনেকুৱা অফাৰ আছে আপুনি কৈ দিয়ক একবাৰ বিহুৰ আগত যদি আপোনালোকে আমাৰ শ্ব'ৰুমত ভিজিট কৰে তেনেহ'লে আপোনালোকে কিছুমান মডেল আপোনালোকে 10,000লৈকে ডিছকাউণ্ট পাব চিলেক্টেড মডেল আছে আৰু লগতে মই অলপ আগতে ক'লোঁ যে আমাৰ যিবিলাক 200cc যিবিলাক বাইক আছে আপ টু 200cc সেইবিলাকত আমাৰ এটা ৰাইডিং জেকেট ফ্ৰী আছে দাম হৈছে 5,400 টকা আহক আপোনাৰ সেই অফাৰটো লওক আৰু লগতে কিছুমান মডেলত আপোনালোকে পেট্ৰল ফুল পাব লগতে ফুল টেংকি পাব লগতে আপোনালোকে হেলমেট পাব এটা ঠাইত দুটা পাই যাব আহি যাওক আমাৰ শ্ব'ৰুমলৈকে আচ্ছা আচ্ছা ইফালে আছে পালচাৰ 125 আৰু ইফালে আছে 150 আৰু যদি এইবিলাক আপোনালোকে লয় মানে ফাইনেন্স কৰে আৰু যেনিবা 15-20 টাকা দিলে মানে ওলাই যায় আৰু এইবিলাক বাইক আৰু মানে ইয়াতে অফাৰ চলি আছে দাদাই ক'লে মানে 200cc ওপৰত যদি বাইক লয় তেনেহ'লে এইটো ৰাইডিংছৰ জেকেট নাই এইটো পালাচৰ না ৰাইডিংছৰ জেকেটৰ লগতে গ্লভছো ফ্ৰী আছে এইখন আৰু এইটো হৈছে গ্লভছটো এই জেকেটখন লওঁ আৰু এই গ্লভছটো পিন্ধি বাজাজৰ 200cc ওপৰৰ বাইক যেনিবা পালচাৰ এইখন ল'ব পাৰে 220 NS-খনতো হয় কেৱল মাত্ৰ আপুনি ডমিনাৰৰ বাদে ডমিনাৰখনত নাপাব আচ্ছা আচ্ছা 250 আৰু 400 নাপাব বাকী আপুনি 200 আপ টু cc যিবিলাক বাইক আছে চবতে পাই যাব আপুনি এই জেকেটটো ঠিক আছে তো আহক আৰু মেটেল বাইকছ পকত বাইকটো বহুতে চালে যেনিবা ইয়াৰ মতলব ইখন কি চলাব পাৰিলো হয় বেলেগ বাইক লোৱাতকৈ এইখন হা ভাল নাই মানে আমাৰ ভাইয়ে বহুত বাইক চালা পালচাৰ 220cc NS 200cc কি হৈছে 200 শেষত যায় এইখানহে পচন্দ কৰিছে পালচাৰ 150 আৰু আহোঁতেহে কৈছিলে এই 3 বছৰৰ বোলে মানে মনতে ভাবি আছিল 3 বছৰ আগৰ পৰা ভাবি আছিল এই বাইকখনকে ল'ম বুলি মানে পালচাৰ হেৰি কি কয় 150 এইখন ডাবল চিটৰখন কিন্তু মনটো কেনে লাগিছে ভাই বাইক যে ল'বাইছা পইচা চইচা আনছা না লগত কিবা পাইছা না পিছে এতিয়া বাইকখনতে লৈ যাব লাগে নাকি মানে আজি বাইক নলাই জাষ্ট চাবা আহিছি মানে পইচা মানে আনাৰ লগত সি মানে সেই আৰু মানে জাষ্ট সুধিছে আৰু ডাউন পে'মেণ্ট কিমান দিব লাগে বাইকখনৰ দাম কিমান কি হ'ব তো আপোনালোকে আহিলে ডাইৰেক্টলি আহিব আৰু আমাৰ চিনাকি নাহিব আৰু মানে এনে গালি পাৰিব দিলাৰ কিবা ডাইৰেক্ট ল'ব আহিব না বাইক হৈছে বাজাজৰ প্লেটিনা মানে তেলৰ মাইলেজৰ বুলি ক'লে বহুত না হয় আটাইতকৈ কম চিচিৰ বাইক হৈছে আপোনাৰ আমাৰ চিটিয়াৰ প্লেটিনা আছে এইখনৰ মানে আপুনি 1 লিটাৰ তেল ভৰালে মানে পাহৰি যাব মানে কেতিয়া ভৰাইছিল হয় এইফালে এইখন মানে হেৰি চেল হ'ব এতিয়া না এইফালে দাদাহঁতে লৈছে দাদাহঁতে ল'লে নেকি সিখান পাল কি কয় প্লেটিনাখন চাবাইছে ক'ৰ পৰা আহিছা গামিৰী মূৰা এইফালে গামিৰী মূৰা না দে মানে
হয় নেকি? থেংক ইউ দেই, থেংক ইউ থেংক ইউ দাদা। দে লওক আৰু বাইকখন নাকি ভালে বাইক একদম মজা, তেল চেল কম তেলত চলি থাকে আৰু 1 লিটাৰ তেল ভৰালি আৰু 3 দিন 4 দিন চলিব পাৰিবি আৰু তো মজা। এইফালে মানে ফাইনেন্সৰ কামবিলাক কৰি আছে আৰু এই দাদাহঁতে ধুনীয়াকৈ। তো এইখন ল'ল আৰু মানে ভাল আৰু মানে তেল ভৰাই চানা নাই গমেই নাপাব আৰু কিমান মাৰিছে তেল গমেই নাপাব, চলি থাকিব 1 লিটাৰতে ইমান দূৰ চলিব সেই আৰু। তো আপোনালোকে যদি বকো চাইডৰ পৰা আহে থানাখন পাৰ হৈ ইণ্ডিয়ান বেংক এটা পাব, ইণ্ডিয়ান বেংকটো পাৰ হৈ আহিয়ে আপোনাৰ চিধা লেফ্ট চাইডে এইখন হৈছে মেটেল বাইক বাজাজৰ ডিলাৰ। আৰু আপোনালোকে যদি এইফালে ধূপধাৰা চাইডৰ পৰা আহে, গোৱালপাৰা চাইডৰ পৰা আহে বা বকো কলেজ চাইডৰ পৰা আহে, এইফালে আহিব লাগিব। এইফালে আহি আপোনাৰ পোনে ৰাইট চাইডে আছে এইখন মেটেল বাইক বাজাজৰ ডিলাৰ। তো আৰু গাইজ এইটো হৈছে বাজাজ ডিলাৰ। বাজাজ ডিলাৰত আপোনালোকে অকল বাজাজৰ বাইকহে এক্সেছ কৰিব পাৰে বুলি ভাবছে নেকি? এইখন হণ্ডাৰ স্কুটিখন দিলোঁ ইয়াতে, আপুনি বাজাজৰ ফালৰ পৰা এখন বাইক লিব পাৰে। এইফালে ৰয়েল এনফিল্ড আছে, ৰয়েল এনফিল্ডৰ এইখন দি এখন তাৰপৰা এখন বেলেগ বাইক লৈ আনিব পাৰে। মানে যিকোনো কোম্পানীৰ এখন পুৰণা বাইক আনি আপুনি ইয়াৰ পৰা এখন নতুন বাইক লৈ যাব পাৰে আৰু। তো বকোবেৰে ডাইৰেক্ট গাঁৱত আহিলোঁ, ইয়াতে মঞ্চ বনাই আছে মানে, আৰু মানে খানাও মানে আয়োজন কৰিছিল আৰু এই খিচাৰি আৰু কণী। তো আহিয়ে মানে ভাগত লৈছোঁ আৰু খিচাৰি আৰু কণী পুৰা খাইছোঁ। আৰু খিচাৰি মম মানে টেষ্টি হৈছে আৰু আল্টিমেট মজা। এই মাল্লাই বুঢ়া কণী দি, এই ৰচে বুঢ়া মাৰি আছে কণী দি নাচাকিয়া। এইফালে মঞ্চৰ কাম চলি আছে ইয়াত পথাৰত, মানে সেইফালে পানী আছিল না ৰাস্তাটোৰ সিপাৰে, সেইকাৰণে মানে এইবাৰ এইখিনিত আৰু মঞ্চ। এইফালে আৰু মহিলা গোটেই ওলাই আছে, এইফালে আৰু কালেকশ্যন চলি আছে। এই আৰু আমাৰ গাঁৱৰ বিহু আহিব 14 এপ্ৰিলৰ দিনা বিহু চাবা আমাৰ গাঁৱত। তো খিচাৰি খাই মই কাপোৰ চাপোৰ চেঞ্জ কৰি আহিলোঁ আৰু গাঁৱৰে বিহু যিহেতু অলপ কাম কৰিব লাগিব আৰু জানোই না, সেইকাৰণে অলপমান মঞ্চখন বনাই আছোঁ আৰু মানে তাতে যেনেকৈ বনাইছিলোঁ একজেক্ট সেইফালে আছিলা সেনেকুৱা নহ'ব এইবাৰ, যিহেতু গাঁৱৰ চলি দি কৰি আছোঁ না, তথাপিও হৈ আছে আৰু এই নতুন চলি গোটেইগিলা উঠিছে মঞ্চত এইয়া। তো মঞ্চ বনাই আছোঁ। তো আজিৰ ব্লগটো ইমানেই আছিলে। 14 তাৰিখে সকলোৱে আহিব আমাৰ ওচৰ চুবুৰীয়াখিনি বিহু চাবা। গায়ক মাতছোঁ আৰু হিমাশ্ৰী ৰাভা আৰু হিতেশ ৰাভা। আমাৰ হিতেশ ৰাভা ইয়াতে আছে, এইটো গায়কে কাম কৰে, গায়ককো কামত লগাই দিছোঁ আৰু। তো আহিব আৰু সকলোবিলাকে বিহু চাবা ধুনীয়াকৈ।